আজি চাইডে এইটো আৰম্ভ হৈছে নে নাই? নমস্কাৰ, মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিবলৈ তেখেতক অসমৰ বানপীড়িত মানুহৰ কথাখিনি, মহা দুৰ্যোগত পৰা মানুহবিলাকৰ কথাখিনি ক'বলৈ এই ফেচবুক লাইভটোত আহিছোঁ। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সম্বোধন কৰি এই লাইভটো দিছোঁ। নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ব্যস্ত যদি হৈ আছে তাৰ মাজতে অলপ সময় উলিয়াই মোৰ কথাখিনি শুনিব বুলি আশা কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই এইকেইদিন 100% সময় অৰ্থাৎ 24 ঘণ্টা 24/7 ৰাইজৰ লগত আছোঁ, বানপীড়িত ৰাইজৰ লগত। শিৱসাগৰ সমষ্টি আৰু মাজে মাজে অলপ ডিমৌ সমষ্টি ৰাইজৰ লগত, কিন্তু বেচিকেলি মই শিৱসাগৰ সমষ্টিৰ মানুহৰ লগত আছোঁ। শিৱসাগৰ সমষ্টিৰ বানপীড়িত মানুহৰ কেম্পবিলাকত মই আছোঁ। শিৱসাগৰ সমষ্টিৰ বানপীড়িত মানুহৰ শিবিৰবিলাক মই ভ্ৰমণ কৰিছোঁ, গাঁওবিলাক মই ভ্ৰমণ কৰিছোঁ, নগৰৰ চুক কোণবিলাক এফালৰ পৰা ভ্ৰমণ কৰিছোঁ। য'ত একেবাৰে পানীত আবদ্ধ হৈ আছে, সেই পানীত আবদ্ধ হৈ থকা মানুহবিলাকৰ ঘৰলৈও, য'ত একেবাৰে যাব পৰা নাই, সেইবিলাকলৈও নাও লৈ গৈছোঁ আৰু তেওঁলোকৰ ঘৰে ঘৰে গৈ যিমান পাৰোঁ মই আৰু আমাৰ দলৰ কৰ্মীসকলে ঘৰে ঘৰে গৈ সাহায্য সামগ্ৰী বিতৰণ কৰিছোঁ। কাৰোবাক হস্পিটেললৈ আনিছোঁ। এনেকৈ চব দিনে ৰাতিয়ে মই ৰাইজৰ লগত আছোঁ আৰু সেইকাৰণে ৰাইজৰ পৰা পোৱা অভিজ্ঞতা, আমি ৰাজনীতি কৰা মানুহবিলাকে চব বস্তুবিলাক ৰাইজৰ পৰা শিকোঁ। ৰাইজৰ পৰা পোৱা অভিজ্ঞতা ভিত্তিত মই আপোনালৈ কেইটামান কথা আপোনাৰ সন্মুখত তুলি ধৰিব খুজিছোঁ। মই আশা কৰিছোঁ আপুনি আজিৰ এই কথাকেইটা খুব গুৰুত্ব দি গ্ৰহণ কৰিব। মই প্ৰথম যিটো কথা আপোনাক ক'ব খুজিছোঁ যে আমাৰ এই মহাপ্ৰলয় চৰাইদেউ কৈছোঁ যে ৰাজ্য চৰকাৰৰ হাতত ইমান সঁচাকেই লজিষ্টিক ছাপোৰ্ট নাই। এইবাৰ মই বানপীড়িত মানুহৰ লগত ঘূৰি ফুৰোঁতেহে গম পালোঁ যে গোটেই অসমতে আমাৰ SDRFৰ যি কৰ্মী, সৰ্বমুঠ কৰ্মীৰ সংখ্যা মাত্ৰ 560 জন। তাকো সকলোবিলাক কণ্ট্ৰেকচুৱেল বা চুক্তিবদ্ধ শ্ৰমিক। আমাৰ 560 জন আপোনাৰ SDRFৰ কৰ্মীয়ে কেনেকৈ মানুহক উদ্ধাৰ কৰিব? সেইকাৰণে আমি দেখিলোঁ যে এইবাৰ শিৱসাগৰলৈ আপোনাৰ যোৰহাট আৰু আমাৰ চৰাইদেউ জিলালৈ মোৰ মানে অলপ জ্বৰ হৈ গৈছে, অলপ হেল্ল', যিহেতু মোৰ অলপ চৰ্দি হৈছে, গোটেই গাটোত এই মূৰটো গোটেইখিনি ছালবিলাক এৰি গৈছে, গালখনৰ গোটেই হেৰি হৈ গৈছে,
এই গোটেইবিলাকে এৰি গৈছে। গতিকে মই অকণমান মানে মোৰ গাটো বেয়া লাগি থকাৰ কাৰণে অকণ কথাটো ভালকৈ ক'ব পৰা নাই, চৰি, দুখিত মই। এতিয়া প্ৰথম কথাটো হ'ল যে মই যিটো বুজি পাইছোঁ যে আমাৰ চৰকাৰখনৰ হাতত না SDRFৰ উদ্ধাৰকৰ্তা আছে, আমাৰ নাও আছে, আমাৰ গোটেই আচল দুৰ্যোগৰ সময়খিনিত, প্ৰথম সময়খিনিত আমাৰ গোটেই শিৱসাগৰ সমষ্টিত মাত্ৰ আপুনি 4খন নাও দিব পাৰিছিলে। তাৰপাছত সেই নাৱৰ সংখ্যা নাজিৰাত অলপ কমি যোৱাৰ কাৰণে 12খনলৈ বৃদ্ধি পালে। অৰ্থাৎ NDRF আৰু SDRFৰ পৰা আমি কেৱল 12খন নাও পাইছিলোঁ, অথচ আমাৰ প্ৰায় 40,000টা পৰিয়ালৰ ঘৰত বানপানী হৈছিলে, দুৰ্যোগ হৈছিলে। আৰু এই 40,000টা পৰিয়ালৰ ঘৰৰ মানুহক উদ্ধাৰ কৰিবলৈ 12খন নাও এটা শাকত, মানে এটা পাচিত শাকত, মানে এটা জালুকৰ নিচিনা। গতিকে মই প্ৰথমতে আপোনাক আহ্বান জনাব খোজোঁ যে যদিহে আমি এই বানপীড়িত ৰাইজক সঁচাকে ন্যায় দিব লাগে, তেতিয়াহ'লে আমাৰ এই দুৰ্যোগটো নেশ্যনেল কেলামিটি বা ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰাব লাগিব। উৰিষ্যাত কেতিয়াবা ঘূৰ্ণী বতাহ হ'লে যে তাক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে। উৰিষ্যাত কেৰেলাত যেতিয়া কিবা এটা হয় তেতিয়া আপোনাৰ নিশ্চয় দেখিছে যে তাক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে। বিহাৰতো কিবা এটা যেতিয়া হয়, বানপানী হয়, তাকো নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে। কিন্তু অসমৰ, উজনি অসমৰ খিলঞ্জীয়া মানুহ বসবাস কৰা এই গোটেই 3খন ডিষ্ট্ৰিক্ট পুৰা ধুই লৈ গ'ল, সম্পূৰ্ণ নিশেষ কৰি পেলালে ইয়াৰ বসতি, ঘৰ দুৱাৰ, গাড়ী ঘোঁৰা চব। কিন্তু কেন্দ্ৰীয় চৰকাৰে ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাটো বাদেই কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়ালৈকে এজনো প্ৰতিনিধি, মন্ত্ৰী বা প্ৰধানমন্ত্ৰী এতিয়ালৈকে অসমলৈ অহা নাই। আটাইতকৈ আচৰিত কথা, আপুনি কলতহে শুনিছোঁ যে আপোনালৈ এতিয়ালৈকে গৃহমন্ত্ৰীয়ে এটা ফোন আৰু প্ৰধানমন্ত্ৰীয়ে এটা ফোন কৰিছে। উজনি অসমৰ 3খন জিলাত নিশেষ হৈ গৈছে, অথচ যি প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত 7 দিন অসমত থাকি কেম্পেইন কৰে, 10 দিন অমিত শ্বাহ ডাঙৰীয়াই অসমত থাকি কেম্পেইন কৰে, সেই অমিত শ্বাহ ডাঙৰীয়া আৰু সেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ অসমৰ আটাইতকৈ দুৰ্যোগৰ সময়ত এবাৰৰ কাৰণেও ইয়ালৈ আহিবলৈ অহা নাই। মই জনামতে 2004 চনত যেতিয়া বলবলাত আপোনাৰ এনেকুৱা ধৰণৰ দুৰ্যোগ হৈছিলে গোৱালপাৰাত, তেতিয়া কিন্তু সেই সময়ৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং অসমলৈ আহিছিলে। কিন্তু অসমক আৰু উত্তৰ পূৰ্বাঞ্চলক যথেষ্ট গুৰুত্ব দিয়া বুলি কোৱা আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়ালৈকে নহাটো বা তাৰ ওপৰত এটা মন কী বাতো নকৰাটো বা তাৰ ওপৰত তেখেতে নিজে এটা সংবাদ মেলো আয়োজন নকৰাটো, অসমৰ মানুহৰ কাৰণে এটা বাৰ্তাও প্ৰেৰণ নকৰাটো কিমান ডাঙৰ যে এটা ঘটনা নিশ্চয় আপুনি উপলব্ধি কৰিব পাৰিছে। কিন্তু মই মানে আপোনাক যিটো কথা ক'ব খুজিছোঁ সেই কথাটো হ'ল যে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত এই মুহূৰ্তত যথেষ্ট ভাল সম্পৰ্ক। আপোনাৰ লগত মই যিটো বুজি পাওঁ, অমিত শ্বাহ ডাঙৰীয়াৰ যথেষ্ট সুসম্পৰ্ক আছে। মই যিটো বুজি পাওঁ যে ভাৰতবৰ্ষৰ ইতিহাসত যিমান প্ৰধানমন্ত্ৰী হৈছে আৰু মুখ্যমন্ত্ৰী হৈছে, তাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীৰ লগত যথেষ্ট প্ৰধানমন্ত্ৰীজন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হ'ব লাগে। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ মাজত ঘনিষ্ঠতা। সেইকাৰণে মই আপোনাক আজি
এই লাইভৰ জৰিয়তে বিশেষভাৱে অনুৰোধ কৰিব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অনুগ্ৰহ কৰি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰক, অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰক, আৰু প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰি আপুনি অসমৰ এই বিশেষ কেলামিটি, বিশেষ দুৰ্যোগটোক আপুনি নেশ্যনেল কেলামিটি ৰূপে ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। যদি আমি নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাই দিব পাৰোঁ, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি পোনে পোনে সাহায্য পাম, আৰু ইণ্টাৰনেশ্যনেল যিবিলাক এজেঞ্চি আছে, যেনেকৈ ৱৰ্ল্ড বেংক, IMF, ইউনিচেফ যিবিলাক আছে, তেওঁলোকৰ পৰা আমি পোনপটীয়াকৈ সাহায্য বা আৰ্থিক সাহায্য আমি লাভ কৰিব পাৰিম। আপুনি নিশ্চয় বুজিছে যে ৰাজ্য চৰকাৰ এখনৰ কাৰণে এই ডাঙৰ দুৰ্যোগটো মোকাবিলা কৰাটো সম্ভৱপৰ নহয়। প্ৰথম দুৰ্যোগৰ দিনা মাত্ৰ 4খন নাও আপুনি মোৰ সমষ্টিত দিছিলে, এইটো আকৌ এবাৰ আপোনাক মনত পেলাই দিছোঁ। আপুনি আজিৰ দিনটোত আপোনাৰ দলৰ কৰ্মীবিলাকক কাপোৰ বিচাৰি, আৰু কিবা কাপোৰ নে আৰু কিবা এটা বিচাৰি আপুনি আবেদন কৰিবলগীয়া হৈছে। আপুনি বিপদত পৰি আপোনাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পইচা বিচাৰিবলগীয়া হৈছে ৰাইজৰ পৰা। অৰ্থাৎ এই ঘটনাটোৱে প্ৰমাণ কৰি দিছে যে অসমৰ বানপানী বা এনেকুৱা ধৰণৰ এটা দুৰ্যোগৰ সময়ত আপোনাৰ চৰকাৰখনে সেই দুৰ্যোগক মোকাবিলা কৰিব পৰাকৈ আপোনাৰ হাতত ধনৰ নিশ্চয় যথেষ্ট অভাৱ আছে। এতিয়া এই অভাৱটো আমাৰ ৰেস্কিউ অপাৰেশ্যন আৰু ৰিলিফ অপাৰেশ্যনৰ সময়তে স্পষ্ট হৈ পৰিছে। ৰেস্কিউ অপাৰেশ্যন অৰ্থাৎ উদ্ধাৰ কাৰ্যৰ সময়ত, আৰু ৰিলিফ অপাৰেশ্যন অৰ্থাৎ ৰিলিফ মেটেৰিয়েল দিয়াৰ সময়ত, বান সাহায্য দিয়াৰ সময়তে সেই কথাটো স্পষ্ট হৈ পৰিছে। কিন্তু আটাইতকৈ ডাঙৰ যিটো বস্তু স্পষ্ট হৈ পৰিব, সেইটো হ'ল বানপানীৰ পাছত দিবলগীয়া ক্ষতিপূৰণৰ প্ৰশ্নটো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যদি সঁচাকৈ দুৰ্যোগটোৰ ভালকৈ উপলব্ধি কৰিছে, নিশ্চয় আপুনি বুজি পাইছে যে আমাৰ এই দুৰ্যোগটোত উজনি অসমৰ 3খন জিলা, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ অসমৰ আটাইতকৈ খিলঞ্জীয়া মানুহৰ আটাইতকৈ ধনী, আঢ্যবন্ত আৰু লগতে দুখীয়া মানুহবিলাকো সৰ্বশান্ত হৈ গৈছে। সৰ্বশান্ত মানে মই ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, নিজৰ ঘৰটো বৰবাদ হৈ গ'ল। নিজৰ ঘৰৰ ভিতৰত থকা বিচনাখনত এতিয়া শুবলৈ নাই। আজি মই অলপ আগতে আমাৰ ঘৰলৈ আহিলোঁ, আবেলি। আমাৰ নিজৰ ঘৰলৈ মই এটা খবৰ ল'বলৈ আহিলোঁ, কাৰণ আমাৰ নিজৰ ঘৰটোত বহুত মানুহে আহি দুৱাৰ চুৱাৰ ভাঙি আমাৰ ঘৰটোত চাফ চিকুণ কৰাৰ কাম আৰম্ভ কৰিছে। যিহেতু চাফ চিকুণ কৰাৰ কাম আৰম্ভ কৰিছে, মোৰ আটাইতকৈ ডাঙৰ কনচাৰ্ণটো আছিলে যে মোৰ মাৰ শ্ৰাদ্ধৰ সময়ত অসমৰ 1000-1500টামান সংগঠনে আমাৰ মাৰ কাৰণে শ্ৰদ্ধাঞ্জলি পত্ৰ দিছিলে। সেইবিলাক ভাল আছেনে নাই মোৰ মনটো লিকলিকাই আছিল চাবলৈ। সেইকাৰণে মই শিৱসাগৰৰ বানপীড়িত ৰাইজৰ খবৰ লোৱাৰ মাজতে একদম অস্থিৰ হৈ আকস্মিকভাৱে আন কাৰ্যসূচী বাতিল কৰি মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি মই দেখিলোঁ আমাৰ ঘৰৰ আগফালৰ দুৱাৰখন এনেকে বেকা হৈ গ'ল। দ্বিতীয় দুৱাৰখন পুৰা ছিগি গ'ল। অকল ছিগি দুৱাৰখনৰ ছাইডত অকণমান কাঠ, মানে 1 ইঞ্চিমান এনেকে কাঠ অকণহে লাগি আছে। গোটেই দৰ্জাখনে ভাগি শেষ হৈ গ'ল। তাৰ পাছত মই যিটো ৰুমত সাধাৰণতে শুওঁ, সেই ৰুমৰ দৰ্জাখন নাইকিয়াই হৈ গ'ল। মোৰ মাৰ যিটো ৰুম আছিলে, সেই ৰুমটোত যেতিয়া সোমালো, সেই ৰুমটোত সোমাওঁতে মই দেখিলোঁ যে মাৰ মধ্যে ভাগি গ'ল, আৰু মাৰ দৰ্জাখন, মাৰ যিখন বিচনা, সেই বিচনাখন
মেট্ৰেছৰ সৈতে কাপোৰে কানিৰে সৈতে উঠি আছিলে। তাৰমানে আমাৰ মাৰ বিচনাখন আৰু কেতিয়াও ব্যৱহাৰ হ'ব নোৱাৰে। লেপ তুলি মানে মেট্ৰেছখিনিতো গ'লেই, বিচনা চাদৰখনটো গ'লেই, কিন্তু বিচনাখনো এতিয়া ব্যৱহাৰ আৰু কৰিব পৰা অৱস্থাত নাই, শেষ হৈ গ'ল। তাৰ পাছত মাৰ ৰুমত আমাৰ যিখিনি মাৰ উৱলি যোৱা যিখিনি মাক দিয়া শ্ৰদ্ধাঞ্জলি পত্ৰ, সেই শ্ৰদ্ধাঞ্জলি পত্ৰবিলাক চাই মই মোৰ জীৱনৰ আটাইতকৈ দুখৰ দিন ৰূপে আজি গণ্য কৰিলোঁ। আৰু তেতিয়াই মই আপোনালৈ এই লাইভটো দিম বুলি ঠিক কৰিলোঁ, যে মোৰ মাৰ সকলো শ্ৰদ্ধাঞ্জলি পত্ৰ মাৰ ৰুমত 500-600 মান পৰি আছে, আৰু বাকীবিলাক পিছফালে য'ত আমাৰ ল'ৰাবিলাকে, বিভিন্ন গাঁৱৰ ল'ৰাৰ বিভিন্ন মানুহে আৰু কাজিৰঙাৰ অৰ্কিড পাৰ্কৰ পৰাও যোৱা কেইজনমান কি কৰিছে, তাত এই যিবিলাক আলমিৰা চালমিৰাবিলাক ধুই আছে ষ্টিলৰ, ফ্ৰিজটো ধুই আছে, এইটো কাম চাগে নহ'ব আৰু সেইবিলাক, সেই ধুই থকা ঠাইডোখৰতে পেলাই থৈ দিছে প্ৰায় 700-800 মান মাৰ শ্ৰদ্ধাঞ্জলি পত্ৰ। মানে চাফা কৰি আছে, ৰ'দত দি আছে, পেলাই থৈ দিছে, আৰু মানে বেয়াই হৈ গ'ল আৰু সেইখিনি তথাপি সন্মানেৰে ভালকৈ ৰাখিছে বাৰু। তাৰপিছত মই এটা মানে হেৰি খুলিব পৰা নাছিলে, মোৰ লগত চাবিটো আছিলে, মাৰ যিটো আলমাৰী, মাৰ আলমাৰীটো যেতিয়া খুলি দিলোঁ দেখিলোঁ যে মাৰ দিনতে একদম মা আৰু দেউতাৰ দিনৰ যিবিলাক ঘটি বাতি, সেই গোটেইবিলাক যিমান আৰু মাৰ কাপ প্লেটকে ধৰি যিটো এইবিলাক থাকে আৰু সেই গোটেই বস্তুবিলাক, কাঁহী, মাৰ কাঁহৰ কাঁহী, কিবা কিবি মাৰ ভাগৰ যিখিনি বস্তু আছিলে, সেইবিলাকত একদম পুৰা বোকা সোমাই গোটেই আলমাৰীটো বোকা আৰু পানীৰে ভৰ্তি হৈ আছে। মই এইটো এইকাৰণে ব্যাখ্যা আপোনাক দাঙি ধৰিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ ঘৰৰ ভিতৰত আৰু একো বস্তুৱে নাই, বিচনাখন নাই, বিচনাৰ ওপৰত পুৰা মেট্ৰেছবিলাক নাই, বিচনা চাদৰবিলাক নাই, পৰ্দাবিলাক ল'ৰাবিলাকে পানীৰ টেপটো খুলি, পানী মানে কি কয়, জেনেৰেটৰ এটা লগাই হেৰি কৰি পৰ্দাখিনি ধুই আছে, ফ্ৰিজত একদম বোকা সোমাই, এইটো চাগে বেয়া হ'ল আৰু নাজানো, তথাপি পানীয়ে মই ধুই থকা দেখিছোঁ। এটক যিমান বস্তু আছিলে মাৰ, আমি মিটশ্বেপ বুলি কওঁ মাৰ, সেই মিটশ্বেপবিলাক, বাকচবিলাক চব শেষ হৈ গ'ল। তাৰপিছত এইটো কি বেটেৰী লাইন গ'লে মানে দিয়া কি কয় এইটো ইনভাৰ্টাৰটো, সেইটো শেষ হৈ গ'ল। আৰু ঘৰত যিমান লাম লাকতো মাৰ কাপোৰ, মোৰ কাপোৰ, অন্য কাপোৰ, বেলেগ মানুহৰ কাপোৰ চাপোৰ আছিলে, চব শেষ হৈ গ'ল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ লুখুৰাখনৰ ঘৰখন সৰ্বশ্ৰান্ত হৈ গ'ল। এতিয়া এই সৰ্বশ্ৰান্ত পৰিয়াল এটাক কি লাগিব? লগে লগে মোৰ গাঁৱৰ মানুহবিলাক আহিলে, মোৰ গাঁৱৰ মানুহবিলাকে ক'লে যে ৰাইজে আমাক আহি যথেষ্ট পৰিমাণে ৰিলিফ দিছে, এতিয়া আৰু মোটামুটি ৰিলিফ নহ'লেও আমি কেইদিনমান 7 দিন 8 দিন চলি যাম, এনেকৈ ক'লে। মোক ক'লে যে মোক কোনোবাই দাদা বুলি কয়, কোনোবাই মোক ভাইটি বুলি কয়, বেলেগ বেলেগ নামেৰে মাতে, সকলোৱে এটাই কথা ক'লে যে আমাৰ ঘৰবিলাকত 2-3টা মানকৈ আঁঠুৱা দিয়ক, বিচনা চাদৰ আৰু এখন পাতি বা ঢাৰি দিয়ক, এনেকৈ কৈছে। ঘৰবিলাকত এতিয়া পাতি বা ঢাৰি পাৰি শুব পৰা অৱস্থাত নাই বাৰু, কিন্তু এই আমাৰ চেলেংহাট স্কুলত গৈ শুইছিলে, আজি আমাৰ নামঘৰত হ'ব, গতিকে মোক কৈছে ঢাৰি বা পাতি দিয়ক। তো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়া প্ৰথম কথাটো হ'ল যে বানপানীটো অলপ শুকাইছে আৰু মানুহবিলাকৰ ঘৰবিলাক চাফা চিকুণ কৰাৰ লাহে লাহে পৰিৱেশটো আহিছে। বহুত মানুহৰ ঘৰত সেইটো পৰিৱেশ অহা নাই। মোৰ শিৱসাগৰৰ বেছিভাগ মানুহৰ ঘৰত এতিয়া পানী ভৰ্তিয়ে আছে, কিন্তু কিছুমানত আহিছে। যিবিলাকত অহা নাই সেইবিলাকত 1 নম্বৰ কথা,
যে এটা এছেছমেণ্ট কিমান ক্ষতি হৈছে মই ভাবিছিলোঁ যে এইটো বানপানী শেষ হোৱাৰ পাছত এছেছমেণ্ট কৰিলে ভাল হ'ব নহয় বানপানী চলি থাকোঁতেই গাঁওবুঢ়া মণ্ডল চৰকাৰী অফিচাৰ বা অন্য কোনোবা পঞ্চায়তৰ প্ৰতিনিধিয়ে গৈ যদি এতিয়া এছেছমেণ্টটো নকৰে প্ৰকৃততে কি লোকচান হৈছে কোনেও পিছত উলিয়াব নোৱাৰিব কাৰণ ঘৰ এখনত কি বস্তু থাকে তাৰ যদি এটা ভাল ভিডিঅ' ৰেকৰ্ডিং আৰু ফটোগ্ৰাফি নকৰে লগত যদি সেই কথাবিলাক লিখি নলয় গতিকে ঘৰখনৰ কি ক্ষতি হ'ল সেইটো পৃথিৱীত আৰু কোনেও ক'ব নোৱাৰিব আনকি পৰিয়ালৰ মানুহবোৰেও ক'ব নোৱাৰিব যে মোৰ ইমানখন চাদৰ লোকচান হ'ল মোৰ ইমানটা পেণ্ট চাৰ্ট লোকচান হ'ল মোৰ ইমানটা বস্তু আমুক লোকচান হ'ল মোৰ চাইকেলখন এনেকুৱা হ'ল এইবিলাক ইমান কথা ক'ব নোৱাৰিব আৰু বিশ্বাসো নকৰিব গৰু কেইটা আছিলে কেইটা মৰিলে ছাগলী দেহ মৃতদেহ কেইটা পৰি আছে আৰু কেইটা নাইকিয়া হৈ গ'ল গতিকে এই মুহূৰ্তত মই ভাবোঁ যে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যিবিলাক পৰিয়ালৰ ঘৰবিলাক শুকাইছে তেওঁলোকৰ পৰিয়ালৰ কাৰণে 3টামানকৈ আঁঠুৱা 3খনমানকৈ বিচনা চাদৰ আৰু 3খনমানকৈ পাতি বা ঢাৰি 1 নম্বৰ 2 নম্বৰ সেই মানুহবিলাকৰ কাৰণে ফেনাইল আৰু এটা পেকেজ ফেনাইল আৰু ব্লিচিং পাউডাৰ এটা পেকেজ চাফা কৰিবৰ কাৰণে বাহনী মূলত বাহনী লাগিব চাগে কেঁচা ঘৰবিলাকত আৰু মানে এতিয়াতো আৰু ঘৰবিলাক পকা ঘৰবিলাকো বাহনী নহ'লে নহ'ব আগে আৰু তেনেকুৱা এটা কিটৰ প্ৰয়োজন আছে ঘৰবিলাক চাফা কৰিবলৈ গতিকে মই 1 নম্বৰ কথাটো আপোনাক ক'লোঁ যে এছেছমেণ্ট এটা হ'ব লাগে 2 নম্বৰ কথাটো ক'লোঁ আঁঠুৱা মস্কুইটো কইল মমবাতি আৰু কি বুলি কয় এইটো বিচনা চাদৰ ঢাৰি আৰু পাতি লাগিব এইটো 2 3 ব্লিচিং পাউডাৰ ফেনাইল জাতীয় সামগ্ৰী লগত চাফা কৰা কিবা সামগ্ৰী 4 খোৱা পানীৰ বাবে ব্যৱস্থা বিশেষকৈ চবৰ দমকলবিলাক বৰবাদ হৈ গ'ল চবৰ মটৰবিলাক বৰবাদ হৈ গ'ল চবৰ ঘৰৰ কুঁৱা বা পুখুৰী আমাৰ উজনি অসমত ঢেৰ পুখুৰী থাকে আপুনি জানে চাগে আমাৰ ঘৰৰ সন্মুখে এটা পুখুৰী থাকে টিউবৱেল নলীনাদ ফিল্টাৰৰ ব্যৱস্থা কৰা বা বিশুদ্ধ খোৱা পানীৰ কাৰণে অন্য কি ব্যৱস্থা আছে চৰকাৰৰ সেই ব্যৱস্থাটো গ্ৰহণ কৰা এই কামকেইটা প্ৰথমতে এতিয়া কৰিব লাগিব আৰু কৰিবৰ সময়ত যেতিয়া শিবিৰৰ পৰা বা ৰাস্তাৰ পৰা পৰিয়ালটো যাব আপুনি যিটো মই সেইদিনা আপোনাক দিয়া পৰামৰ্শ বা অনুৰোধ অনুসৰি আপুনি এটা কিট উলিয়াইছে মুখ্যমন্ত্ৰীৰ সাহায্য কিট বুলি 5 কেজি চাউল মই আপোনাক ৰিকুৱেষ্ট কৰিছিলোঁ সেইদিনা মিঠাতেল নিমখ আৰু এনেকৈ আপুনি মোৰ কথাটো শুনিলে তাৰ কাৰণে ধন্যবাদ সেইটো আপুনি পঠিয়াইছে আমাৰ শিৱসাগৰলৈ পঠিয়াইছে বুলি মোক আজি জিচিয়ে ক'লে এতিয়া সেই বস্তুটো লগত পঠিয়াই দিব এইকেইদিনত সেইকাৰণে মই যিসকল মানুহে সাহায্য দিবলৈ আহিছে সাহায্য দিবলৈ অহা মানুহবিলাককো কৈছোঁ যে এতিয়া এইকেইদিন খাব পৰাকে এতিয়া মানুহে দিয়া সহযোগিতাৰ কাৰণে চৰকাৰৰ পৰা পোৱা সহযোগিতাই যথেষ্ট নাছিলে মানুহে দিয়া সহযোগিতাৰ কাৰণে অৰ্থাৎ অসমৰ পৰা অহা মানুহবিলাকে অনা সা সামগ্ৰীৰ কাৰণে এতিয়া আমাৰ ৰিলিফ মেটেৰিয়েলটো মোটামুটি কেইদিনমান খাব পৰাকৈ চবৰ লগত গোট খাই গৈছে গতিকে এতিয়া ঘৰলৈ যাবৰ সময়ত মুখ্যমন্ত্ৰীৰ কিটটো দি পঠিয়াব পাৰিলে হৈ গ'ল কিন্তু মুখ্যমন্ত্ৰীৰ কিটটোৰ লগত যদি আমি ঘৰলৈ যাওঁতে কাপোৰৰ এটা কিট কাপোৰৰ যে ঘৰৰ 2গৰাকী বা 3গৰাকী মহিলাৰ কাৰণে মেখেলা চাদৰ এযোৰ আৰু ব্লাউজ এটা লগত ব্ৰা এটা আৰু আৰু কি কয় পেণ্টি কি কয় ব্ৰা আৰু পেণ্টি মানে কি ক'ব এইটো অন্তবাস সকলো মহিলাৰ কাৰণে চুৰিয়া
এটা পাঞ্জাবী গেঞ্জি আৰু জাঙিয়া তেনেকুৱা আৰু বাচ্চাৰ কাৰণে স্পৰ্টিং আৰু হাফ পেণ্ট বা লং পেণ্ট এনেকুৱা এটা কাপোৰৰ ছেট তেতিয়াহ'লে কি বস্তুবিলাক ক'লো মই আপোনাক অনুৰোধ কৰিলোঁ খোৱা সামগ্ৰী যেনেকৈ কিটটো দিছে তেনেকৈ আমি ঘৰলৈ পঠিওৱা মানুহবিলাকক চাফা কৰা বস্তুবিলাকৰ সামগ্ৰী লগত ব্লিচিং পাউডাৰ ফেনাইল তাৰপাছত আঁঠুৱা তাৰপিছত কম্বল এখনো লাগিব চাগে দেই কাৰণ তলতে মানুহ হ'ব লাগিব এতিয়া হা আঁঠুৱা তাৰপাছত আপোনাৰ বিচনা চাদৰ এখন ঢাৰি পাতি তিনিটামান অন্তত তিনিটামানকৈ এই তিনিটা বস্তু হ'ব লাগিব তাৰপাছত তাৰপাছত আপোনাৰ প্ৰত্যেক ঘৰৰ কাৰণে কাপোৰৰ ব্যৱস্থা এইকেইটা বস্তু আপুনি দিব পাৰিব লাগে তাৰমানে এখন চৰকাৰৰ এইটো দায়িত্ব এইখিনি বস্তু দিবৰ কাৰণেও চাগে ৰাজ্য চৰকাৰৰ হাতত ধন নাই সেইকাৰণে মই বাৰম্বাৰ কৈ আছো যে ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাব লাগে কিন্তু এইবিলাক বস্তু হ'ল তেনে সাধাৰণ বস্তু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰত লোৱা মটৰচাইকেল আৰু গাড়ীবিলাকৰ EMI আছে এতিয়া কাৰো 1 টকাও ইনকাম নাই নিঃস্ব খতম পৰিয়াল সেই সৰ্বস্বান্ত নিঃস্ব পৰিয়ালবিলাকৰ মটৰচাইকেল আৰু গাড়ীৰ EMI অন্তত পক্ষে অহা 6 মাহ বা এবছৰলৈ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিব লাগে ইনক্লুডিং মানে ইন্টাৰেষ্ট ফ্ৰী তাত মানে আকৌ যদি 6 মাহ যদি ৰখাই দিয়ে EMI নিদিয়াকে তেতিয়াহ'লে বহুত ইন্টাৰেষ্ট হৈ যাব কিন্তু চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে মটৰচাইকেল আৰু গাড়ীবিলাকৰ EMI বিলাক আমি 6 মাহ বা এবছৰ নমৰাকে আমাৰ পৰিয়ালবিলাকে থাকিব পাৰে তাৰপাছত ধাৰ আছে লোন সকলোৰে ঘৰত কাৰোবাৰ হাউচিং লোন কাৰোবাৰ মাইক্ৰ' ফাইনেন্সৰ লোন কাৰোবাৰ গাড়ীৰ কাৰণে লোৱা লোন বা কাৰোবাৰ অন্য লোন সেই লোনবিলাকৰো যিমানবিলাক লোন আছে যিমানবিলাক প্ৰাইভেট লোন পাৰ্চনেল লোন বুলি কয় যি লোন আছে সেই আটাইবিলাক লোনৰ কাৰণে উইদাউট ইন্টাৰেষ্ট অহা এবছৰলৈ ৰেহাই দিয়াৰ ব্যৱস্থা উইদাউট ইন্টাৰেষ্ট এই এবছৰৰ যিটো ইন্টাৰেষ্ট এই ইন্টাৰেষ্টটো কি কৰা বুলি কয় জানো এইটো ৰখাই দিয়া যিটো ৰখাই দি আকৌ এবছৰৰ পাছত আজিৰ দিনটোৰ পৰা ষ্টাৰ্ট কৰা এই ব্যৱস্থাটো আপুনি কৰি দিব লাগে তৃতীয় আপুনি কৰি দিব লাগে আমাৰ KCC লোনবিলাক মাফ মাইক্ৰ' ফাইনেন্স আৰু KCC লোনবিলাক আমাৰ খেতিয়কবিলাকৰ লোনটো কমপ্লিট কৰিব লাগে কমপ্লিট তাৰ পাছৰ বস্তুটো হ'ল যে ইঞ্চুৰেঞ্চ যিবিলাক দোকান মোৰ শিৱসাগৰ টাউনৰ কিছুমান দোকানৰ কোটি টকা লোকচান হৈছে কোটি টকা কিছুমানৰ লাখ লাখ টকা লোকচান হৈছে কিছুমানৰ ইঞ্চুৰেঞ্চ আছে কিছুমানৰ নাই যিবিলাকৰ ইঞ্চুৰেঞ্চ আছে আমাৰ এই 3খন জিলাৰ সকলো প্ৰতিষ্ঠান যাৰ ইঞ্চুৰেঞ্চ আছে সেইবিলাকক যাতে কেন্দ্ৰীয় চৰকাৰে এখন নটিফিকেশ্যন দি সকলো ইঞ্চুৰেঞ্চ কোম্পানীক কৈ দিয়ে যাতে সকলোৰে ইঞ্চুৰেঞ্চবিলাক লিবাৰেলি অপেন লিবাৰেলি উদাৰভাৱে যাতে সকলোকে কাগজ পত্ৰ ইমান চাই নাথাকি ইঞ্চুৰেঞ্চবিলাক সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিয়াৰ ব্যৱস্থা কৰে ইঞ্চুৰেঞ্চবিলাকৰ সম্পূৰ্ণ পইচাটো দিয়াৰ ব্যৱস্থা যাতে কৰে যাৰ যাৰ ইঞ্চুৰেঞ্চ আছে আৰু যাৰ ইঞ্চুৰেঞ্চ নাই তেওঁলোকক ক্ষতিপূৰণ যাৰ ইঞ্চুৰেঞ্চ নাই তেওঁলোকক ক্ষতিপূৰণ এতিয়া ক্ষতিপূৰণটো কি হ'ব আমাৰ কুকুৰা মৰিছে আমাৰ হাঁহ মৰিছে আমাৰ ছাগলী মৰিছে আমাৰ গৰু মৰিছে আমাৰ মহ মৰিছে আমাৰ মানুহ মৰিছে আমাৰ গাড়ীখন নষ্ট হৈ গৈছে আমাৰ ভিতৰৰ সকলো আচবাব পত্ৰ নষ্ট হৈ গৈছে
সেইকাৰণে মই ভাবোঁ যে এখন ঘৰত মিনিমাম 10 লাখ টকাকে এটা ক্ষতিপূৰণ যাৰ বানপানী হৈছে বুলি এছেছমেণ্টত আহিব, সকলো পৰিয়ালকে 10 লাখ টকাকৈ এটা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা। 10 লাখ টকা যদি এটা পৰিয়ালক দিয়ে, মোৰ তাতে ধৰক 40,000 মান মানুহৰ ক্ষতিপূৰণ। 40,000 মানে 40,000 মানুহক যদি 10 লাখকে দিয়ে কিমান হ'ব? 400 কোটি নে 40 কোটি হ'ব? 400 কোটি নে 40 কোটি হ'ব বাৰু? 400 কোটি বা 40 কোটি কিবা এটা হ'ব। 10 লাখ 40,000 মানুহ ইনটু 10 লাখ, সেইখিনি ক্ষতিপূৰণ আপুনি দিব লাগিব। আৰু এইখিনি ক্ষতিপূৰণ দিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে কিমান পাৰিব মই নাজানো। 40,000 মানুহক 10 লাখকে দিলে কিমান হ'ব ভাইটি? মাৰি দিছোঁ 4,000 না, 4,000 কোটি টকা। আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত 4,000, চৰাইদেউ ডিষ্ট্ৰিক্টত 4,000, যোৰহাট ডিষ্ট্ৰিক্টত অলপ কম হ'ব পাৰে নেকি, 3,000 কোটি মান হ'ব পাৰে। মানে 4 8 8 3 8 3 11 12,000 কোটি বুলি ধৰক আপুনি। 12,000 কোটি টকাৰ এটা আপুনি ক্ষতিপূৰণ। তদুপৰি মহৰ ক্ষতিপূৰণ, গৰুৰ ক্ষতিপূৰণ, ছাগলীৰ ক্ষতিপূৰণ, বহুত ল'ৰাৰ ফাৰ্ম আছিলে, ফাৰ্মবিলাকৰ ক্ষতিপূৰণ, গাহৰিৰ ফাৰ্ম, ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম, লোকেল মুৰ্গীৰ ফাৰ্ম, কিমান যে কত আছিলে, শাক পাচলিৰ ফাৰ্ম, কিমান যে কতই কি কৰি আছিলে। গতিকে এইটো কাম কৰিব লাগিব। যদি 4,000 4,000 4,000 12,000 কোটি টকা 3খন ডিষ্ট্ৰিক্টৰ কাৰণে হয়, 3খন ডিষ্ট্ৰিক্টৰ কাৰণে 12,000 কোটি টকা আপুনি দিব পাৰিব লাগিব। যদি আপুনি নিজে পাৰে ভাল, নহ'লে চেণ্ট্ৰেলৰ পৰা এইটো অনাব লাগিব। মই আশা কৰোঁ যে আপুনি এই কামটো কৰাবৰ কাৰণে আপোনালোকৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপোনাৰ লগত যথেষ্ট ভাল বুলি আমি দেখি আহিছোঁ। আপুনি প্ৰধানমন্ত্ৰীৰ গাড়ীখনতো উঠি দিয়া মই মাজে মাজে দেখোঁ। যেতিয়া বিহুৰ প্ৰগ্ৰেম হৈছিলে আপুনি প্ৰধানমন্ত্ৰীৰ গাড়ীটো উঠি থকা মই দেখিছিলোঁ। আপুনি হোম মিনিষ্টাৰৰ লগত ডাইৰেক্ট কথা পাতিব পাৰে বুলি মই শুনিছোঁ। গতিকে আপুনি প্লিজ চাওক। আৰু সেইকাৰণে মই সেইদিনা বিধানসভাত সেই প্ৰস্তাৱটোকে উত্থাপন কৰিবলৈ কৈছিলোঁ। মোক পিছে খেদি দিলে বিধানসভাত, আৰু আপোনালোকৰ পীযুষ হাজৰিকাই আমাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে ইংগিত দি দিলে এইটো বন্ধ কৰক বুলি। কৈ দিয়াৰ লগে লগে মোক অধ্যক্ষ বন্ধ কৰি দিলে। বন্ধনে বিধানসভাত এটা সৰ্বদলীয় প্ৰস্তাৱ ল'ব কৈছিলোঁ, সৰ্বসন্মত প্ৰস্তাৱ, যে অসমৰ এই প্ৰাকৃতিক দুৰ্যোগক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰক। সৰ্বশেষত মই আপোনাক এটা কথা কৈ শেষ কৰি দিম। আৰু এটা কথা ক'বলৈ থাকি গ'ল নহয়, আচল ডাঙৰ কথা এটা থাকি গ'ল। মহিলাসকলৰ চেনিটেৰী পেডৰ সাংঘাতিক প্ৰব্লেম হৈছে, বাচ্চাবিলাকৰ খোৱাৰ খাদ্যৰ সাংঘাতিক প্ৰব্লেম হৈছে, আৰু জীৱ জন্তুৰ ফ'ডাৰ খাদ্য সামগ্ৰী সাংঘাতিক প্ৰব্লেম হৈছে। মই ডিচিক সুধিলোঁ যে আপুনি কিমান জীৱ জন্তুৰ কাৰণে দিছে? কৈছে আমাৰ অসমত নাই নহয়, বাহিৰৰ পৰা আনিব লাগে ফ'ডাৰ, গতিকে দিব পৰা নাই, অকণমান কিবা এটা দিছোঁ এনেকৈ ক'লে। তো গতিকে মই আপোনাক অনুৰোধ জনাইছোঁ যে আপুনি জীৱ জন্তুৰ কাৰণে খাদ্য, মানুহখিনিৰ কাৰণে মোটামুটি এইকেইদিন ৰিলিফ আৰু আমাৰ ৰাইজৰ সহযোগিতা। আৰু ময়ো আপুনি নিশ্চয় জানে যে মই প্লেন কৰিছোঁ যে মোৰ সমষ্টিৰ প্ৰত্যেকটো পৰিয়ালক 1,000 টকা মিনিমাম সহায়, 2 কেজি চাউল, 1 কেজি দালি, খোৱা পানী যথেষ্ট কেইবাটাও বটল, মই মোৰ পিনৰ পৰা বিধায়ক হিচাপে বিভিন্ন চ'ৰ্চৰ পৰা মই বিভিন্ন ধৰণে টকা পইচা সংগ্ৰহ কৰি দিবলৈ চেষ্টা কৰি আছোঁ। আজিৰ দিনটোত পইচাটো কমি গ'ল, পইচা দি যিমানখিনিক দিব পাৰিলোঁ পইচাটো শেষ হ'ল, সেইকাৰণে আকৌ গোটাবলৈ চেষ্টা, পইচাটো শেষ হৈ গৈছে মোৰ। কিন্তু মই পানী এতিয়ালৈকে 50,000 লিটাৰ গোটালোঁ। মই 40 টন মই চাউল গোটালোঁ, খুব ভাল কোৱালিটি। মই 40 টন, তাৰমানে 400 কুইণ্টেল দালি গোটালোঁ। গতিকে মোৰ মোটামুটি মই সকলো পৰিয়ালক দিব পৰাকৈ মোটামুটি গোটাই লৈছোঁ মই। মোটামুটি হৈ যাব মোৰ পিনৰ পৰা। আপুনি যেনেকৈ মুখ্যমন্ত্ৰী হিচাপে
প্ৰত্যেকটো পৰিয়ালক হেৰি দিব মই আজিৰ পৰা আৰম্ভ কৰিছোঁ যে প্ৰত্যেকটো পৰিয়ালক 2 কেজিকে চাউল 1 কেজি দালি হা পইচাটো সবকে দিব পৰা নাই এতিয়া পইচাটো শেষ হৈ গৈছে মই চেষ্টা কৰি আছোঁ পাৰিম কিবা এটা ঘৰ দুৱাৰ বিক্ৰী কৰি হ'লেও দিম আপুনি জানে মই পাগলা মানুহ ঘৰ দুৱাৰ বিক্ৰী কৰি হ'লেও মই দি দিম ক'ব পৰা কৰিম ব্যৱস্থা সব পৰিয়ালক 100 টকা 1000 টকা মিনিমাম সেইটো আৰু মোৰ শুভেচ্ছা বাৰ্তা এটা বেলেগ একো নহয় যাওঁতে যাতে বাহনী এটা কিনি লৈ যাব পাৰে বাওঁতে যাতে ঝাৰু এটা কিনি লৈ যাব পাৰে যাওঁতে যাতে মানে আপোনাৰ ফেনাইল অকণ বা আপোনাৰ আদাৰ অকণ ঘৰলৈ লৈ যাব পাৰে সেইকাৰণে 1000 টকা এটা মই দিব কৈছোঁ আপুনিও দিব পাৰিলে ভাল আছিলে তো গতিকে এইখিনি কথাই মই ক'লোঁ কিন্তু শেষত মই আৰু এটা কথা কওঁ সেই কথাটো নক'লে মই আপোনাৰ লগত কোৱা কথাখিনি অসম্পূৰ্ণ হৈ ৰ'ব সেই কথাটো হ'ল যে আহোমৰ ৰাজধানী শিৱসাগৰ অসমৰ আটাইতকৈ খিলঞ্জীয়াৰ মানুহবিলাক সদৰ ঠাই অবিভক্ত শিৱসাগৰ জিলা চৰাইদেউ জিলা য'ত আহোমসকলে প্ৰথমখন ৰাজধানী পাতিছিলে শিৱসাগৰ য'ত আহোমসকলৰ আটাইতকৈ দীঘলীয়া স্বৰ্ণযুগৰ ৰাজধানী আছিলে যোৰহাট জিলা য'ত আছিলে সেই তিনিখন জিলা কিয় এনেকুৱা বিপৰ্যয়ৰ সন্মুখীন হ'ল তাৰ কাৰণ উদ্ভাৱন কৰা মই যিদিনা আপোনালোকে যিদিনা কৈ আছিলে যে ক্লাউড বাৰ্ষ্টিং হৈছে ডাৱৰ বিস্ফোৰণ হৈছে মই কৈছিলোঁ যে ডাৱৰ বিস্ফোৰণ হ'ব পাৰে কিন্তু মোৰ মতে আন দুটা কাৰণহে তাৰ কাৰণে চহৰীয়া প্ৰচণ্ড বৰষুণ 15 ঘণ্টামান বৰষুণ দিছে কিন্তু আগতেও এনেকৈ এই দুৰ্যোগ নহয় এই দুৰ্যোগ কিয় হ'ল এই দুৰ্যোগ হোৱাৰ প্ৰধান কাৰণ আপোনালোকৰ লোভীয়া চৰিত্ৰ আপোনালোকৰ পাৰ্টিৰ মন্ত্ৰী আপোনাৰ পৃষ্ঠপোষকতা মই ক'বলৈ বেয়া নাপাওঁ আপুনি পৃষ্ঠপোষকতা কৰিছে আপোনাৰ পৃষ্ঠপোষকতাত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মন্ত্ৰীৰ নেতৃত্বত পীযুষ হাজৰিকা জয়ন্ত মল্লৰ নেতৃত্বত আৰু শদিয়াৰ MLA কি নাম বলিন চেতিয়াৰ নেতৃত্বত আৰু ক'বলৈ বেয়া এতিয়া বানপানী হোৱা কেইটামান সমষ্টিৰ সেই সময়ৰ MLA আৰু তেতিয়া MLA নোহোৱা কেইজনমান লিডাৰ এতিয়া MLA হৈছে তেওঁলোকৰ লোভীয়া চৰিত্ৰৰ কাৰণে আজি গোটেই শিৱসাগৰ যোৰহাট আৰু গোলাঘাটৰ কি কয় চৰাইদেউ মানুহে ভুগিছে কি লোভীয়া চৰিত্ৰ তেওঁলোকে নাগালেণ্ডত অবৈধ কয়লাৰ খনন কৰিছিলে আপোনাৰ সহযোগত অবৈধ খনন কৰি নাগালেণ্ডৰ গোটেই পাহাৰবিলাক কি কৰিলে গোটেই ডাঙৰ ডাঙৰ পাহাৰৰ তলত ফুটা কৰি ভিতৰ পালে এটা বৰষুণ দিলে তাত পানী জমা হৈ থাকে ওপৰত পাহাৰটো আছে মাজত গোটেই পুখুৰী বা লেক এতিয়া ডাঙৰ বৰষুণ দিলত সেই পাহাৰটো ধামকে পৰি গৈছে পানীখিনি বাহিৰলৈ ওলাই আহিছে কথাটো বুজিছে আপুনিতো জানেই কাহিনীটোতো আপোনাৰ পৃষ্ঠপোষকতাত চলিছে গতিকে আপুনিতো জানেই এই কাৰবাৰটোৰ কাৰণে কি হ'ল বৰষুণ দিয়াৰ লগে লগে এই বস্তুটো ঘটি তাৰ পানীখিনি নামি আহিছে 2 বিহুবৰ য'ত আটাইতকৈ বেছিকৈ ক্ষতি হৈছে সেইটো অঞ্চল কেলে বিখ্যাত গোটেই নাগালেণ্ড পাহাৰৰ পৰা শিল আনি জমা কৰাৰ কাৰণে বিখ্যাত যিমানবিলাক পাহাৰৰ নদীৰ মোহনা নাগালেণ্ডৰ পৰা অসমলৈ নামি অহা প্ৰত্যেকখন নদীৰ মোহনাৰ পৰা গোটেই পাথৰবিলাক ওলাই আহে পাথৰবিলাক নদীৰ এনেই উপৰুৱা বস্তু নহয় নদীখনৰ মোহনাত পাথৰ থকাৰ কাৰণে বহুত খৰচুত্তা নদীখনত অহা পানীটো খান্দিব নোৱাৰে বালিটো উলিয়াই আনিব নোৱাৰে যেতিয়া বোল্ডাৰটো এক্সট্ৰেক্ট কৰি দিয়ে তেতিয়া কি হয় তাৰ লগত গোটেই বালি আহি যায় আৰু কি হৈ যায় তেতিয়া মাটি বালি এবজৰ্ব কৰিব নোৱাৰি গোটেই নদীখন পুত খাই যায় সব নদীবিলাক পুত খাই গ'ল মোৰ গেলেকীত তেনেকুৱা হ'ল এই নদীখন এনেকৈ আৰু বাম হৈ গ'ল পথাৰতকৈ নদীৰ ওপৰত এইটো এটা আপোনালোকৰ লোভীয়া চৰিত্ৰ আৰু এইটো আপোনালোকৰ বিজেপি নেতা আৰু MLA কেইটাই কৰিছে আৰু মন্ত্ৰী কেইটাই কৰিছে গোটেইকেইটা
আমাৰ সুশান্তও আছে ইয়াত, সুশান্ত বৰগোহাঁই। মোক একদম এজন ডিচি সন্মুখত সুশান্ত বৰগোহাঁয়ে ডাইৰেক্টলি কৈছিলে, ইয়াৰ আগৰ যিজন ডিচি আছিলে আমাৰ শিৱসাগৰৰ, কি নাম, আপোনাৰ অফিচত মই সেইদিনা আপোনাক সাক্ষাৎ কৰিবলৈ গৈছিলোঁ, সেইদিনা ৰংঘৰৰ বিষয়ে আলোচনা কৰিবলৈ। ডিচি আদিত্য বিক্ৰমৰ সন্মুখত মোক কৈছে যে মই বোলে এইবাৰ কয়লাবিলাক বন্ধ কৰিব লাগে, ক'ত মোৰ সমষ্টিত কয়লা জমা কৰিছোঁ সেইটো, মই 5 লাখ টকাকৈ মাহেকত পাওঁ, এনেকৈ কৈছে। মোৰ সমষ্টিৰ চোনপুৰাটো আহি এই অবৈধ কয়লাবিলাক জমা কৰেহি আহি। তো একদম ডিচি সন্মুখত কৈছে। ডিচি মই বোলো শুনিলে নে আপুনি, ৰেকৰ্ড কৰিলে নে? হাঁহি দিছে ডিচি আদিত্য বিক্ৰম। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এইটো। এইটো সুশান্ত বৰগোহাঁই, আপোনাৰ এতিয়া ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ। আপোনাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে সেই কয়লাৰ পৰা যদি পইচা লয়, আপোনাৰ হাংগু পাংগু জয়ন্ত মল্ল বা আপোনাৰ পীযুষে যদি এই কাম কৰে, আপোনাৰ MLA কেইজনে, আৰু বলিন চেতিয়াকটো আপুনি দিছে আপাৰ আছামৰ, এইটো যদি কৰে, শিল কয়লা আৰু নেশ্যনেল হাইৱে 37 আমাৰ 4 লেনটো বনাবৰ কাৰণে গোটেই তাৰে পৰা গোটেইখিনি, তেতিয়াও নিশ্চয় পাহাৰবিলাকৰ বহুত ক্ষতি হৈছে। মই কিন্তু চাবলৈ যোৱা নাই দেই, মিছা নকওঁ, কিন্তু মোক চবেই কৈছে যে এইটো এটা হৈছে ঘটনা। কিন্তু আটাইতকৈ এই 3টা ঘটনা, পানীৰ লগত এই যে পাহাৰত আপোনালোকে কয়লা খনি খান্দি লেকবিলাক বা হ্ৰদবিলাক তৈয়াৰ কৰি থৈছে, তাৰ পানীবিলাক লগত আহি গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু আপোনাৰ লোভৰ কাৰণে, আপোনাৰ মন্ত্ৰীৰ লোভৰ কাৰণে, আপোনাৰ পাৰ্টীৰ নামত পইচা গোটোৱাৰ কাৰণে, আৰু আচলতে পাৰ্টীৰ নামত আধাহে দিয়ে চাগে, না দিয়ে কিমান দিয়ে নাজানো, ইলেকশ্যনত খৰচ কৰে আৰু আপোনালোকে, আৰু বাকীবিলাক আপোনালোকৰ নিজৰ পকেটৰ পইচা, হয়নে নহয়? তো হয়নে মুখ্যমন্ত্ৰী ডাঙৰীয়া? মইতো তেনেকৈ কোৱা মানুহ কৈ দিছোঁ আপোনাক সঁচা কথাটো, অসমৰ মানুহ জানক যিটো হৈছে কথা। তো গতিকে তাৰ যিটো আপোনালোকৰ লোভৰ কাৰণে কি হৈ গৈছে, গোটেই আমি 3খন জিলা খতম হৈ গ'লো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, এবাৰ যেতিয়া এফালে পানী বাগৰিলে, কোনো দিন সি পানী নহয়, চৰাইদেউত বানপানী নহয়, আমাৰ মৰিয়নি, আমাৰ অঞ্চলত তিতাবৰত ক'ৰবাত বানপানী শুনিছে নেকি আপুনি কোনোবা দিন? আমাৰ তাত বানপানী নহয়, পাহাৰৰ কিনাৰত আমি। সেই অঞ্চলত যেতিয়া এবাৰ পানী আহিলে, এতিয়াতো আহিয়ে থাকিব। খতম আপোনালোকৰ লোভৰ কাৰণে, আপোনালোকৰ লুণ্ঠনৰ কাৰণে, আপোনালোকৰ অবৈধ চিণ্ডিকেটৰ কাৰণে এইটো হ'ল। বৰষুণ আপোনালোকৰ 2, অবৈধ কয়লা খনন 3। আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা যে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আমাৰ দিখৌ নদীৰ ওপৰত দিখৌ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট এটা বনাই আছে, এটা নদী বান্ধ বনাই আছে। আৰু মই জনামতে অকল দিখৌ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টেই নহয়, আৰু 2টা সৰু সৰু পাৱাৰ প্ৰজেক্ট আছে, চিংকাও নে কি কয়, চিংকাও আৰু উষা, সৰু সৰু কিন্তু 2টা, চিংকাও, উষা, তবুৰ মাজত 71 বুলি এটুকুৰা ঠাই আছে নেকি, 71। সেই 71 নামৰ ঠাইখনত মোক মানুহে কৈ আছে যে ত্ৰিহক হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টত কি কয়, আৰু এটা ত্ৰিহক হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টটো আছে। আৰু আপুনিতো জানে যে দৈয়াং হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট এটা বনাই আমাৰ গোলাঘাটখন বৰবাদ কৰি দিছে নাগালেণ্ডে। তো এতিয়া এইকেইটা প্ৰজেক্টত 71 নামৰ ঠাইখনত মানে উষা, চিংকাও আৰু টাবুৰ মাজত এই 3টাত মানে 2টা প্ৰজেক্ট আছে। এই 2টা পাৱাৰ প্ৰজেক্টৰ পৰা অহা নদী বান্ধ 2টা ভাগি গ'ল, তাৰ নদী বান্ধ 2টা ভাগি গ'ল। সেই নদী বান্ধৰ পানীটোও আহিছে। আপুনি মোক কৈছিলে, মই তেতিয়া কৈছিলোঁ যে আপুনি এইটো অকণমান মোক ভালকৈ অনুসন্ধান কৰিছিলে যে মই ছেটেলাইট মেপ চাই গোটেই বস্তুটো উলিয়াম। এতিয়াতো আপুনি আচলতে প্ৰধানমন্ত্ৰীক কৈ, গৃহমন্ত্ৰীক কৈ আপুনি ইয়াৰ কাৰণটোৰ এটা উলিয়াব লাগে। আৰু যদি নদী বান্ধ ভাঙিছে, এইটো চিধাকে আপুনি ক'ব লাগে অসমৰ মানুহক যে নদী বান্ধ ভঙাৰ কাৰণে ক'লে এইটো উপায় নাই। আৰু আপোনালোকৰ লোভৰ আৰু চিণ্ডিকেটৰ কথাটোতো আছেই, আপোনালোকে কয়লা খানি তাৰ পৰা পইচা লৈতো এইটো কাম কৰিছে, হয়নে নহয় কওক আপোনালোকে? তো তাৰপিছত বৰষুণ। এতিয়া এই কাৰণবিলাকৰ যদি এটা প্ৰকৃত অনুসন্ধান নহয়,
আৰু সেই অনুসন্ধানৰ জৰিয়তে যদি ভৱিষ্যতে পুনৰাবৃত্তি নহ'ব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়াহ'লে আমি অসমৰ আটাইতকৈ খিলঞ্জীয়া বসবাস কৰা, আটাইতকৈ ধনী খিলঞ্জীয়া মানুহবিলাক থকা এই তিনিখন ঠাই চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটে সদায় ভুগি থাকিব লাগিব। গতিকে মই আপোনাক আকৌ এবাৰ অনুৰোধ কৰিলোঁ যে আপুনি ইয়াৰ এটা তদন্ত কৰোৱা। তেতিয়াহ'লে মই 3টা কথা ক'লোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আকৌ ব্ৰিফ কৰি দিছোঁ। নাম্বাৰ 1, আপোনাক এই লাইভটোৰ জৰিয়তে প্ৰথম কথাটো ক'লোঁ যে ঘৰলৈ উভতি যাওঁতে কি কি বস্তুৰ আমি সহায় কৰিব লাগে। 1। 2 নম্বৰ, মই আপোনাক ক'লোঁ যে মানুহবিলাকক অতি কমেও এটা পৰিয়ালক 10 লাখ টকাকৈ ক্ষতিপূৰণ প্লাছ বাকী এটা সামগ্ৰীৰ ক্ষতিপূৰণ। ডাঙৰ সামগ্ৰীবিলাক, গৰু চৰু মৰিছে যিবিলাক, সেইবিলাকৰ এক্সট্ৰা, সেইবিলাকৰ পায়েই NDRF-ত। কিন্তু একদম 10 লাখ টকাকৈ সামগ্ৰিক ক্ষতিৰ কাৰণে এটা 4,000 কোটি টকাকৈ 12,000 কোটি টকা হ'ব তেতিয়া এখন ডিষ্ট্ৰিক্টত। সিমান হ'বগৈ। কি কয়, 3খন ডিষ্ট্ৰিক্ট মিলাই 12,000 কোটি মান টকা হ'ব। তাৰ পাছত মেইন যিটো হ'ল, তাৰ কাৰণে আমাৰ অসমৰ এই দুৰ্যোগটোক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰোৱা। সদায় আমি কৈ থাকোঁ যে অসমৰ সম্পদবিলাক ৰাষ্ট্ৰীয় সম্পদ, কিন্তু অসমৰ সমস্যা কেতিয়াও ৰাষ্ট্ৰীয় সমস্যা নহয়। বানপানী আৰু গৰাখহনীয়া সমস্যাক আপোচাক কৰিম বুলি ঘোষণা কৰিছিলে, এতিয়ালৈকে নকৰিলে। আপোনালোকে বানমুক্ত অসম দিম বুলি এতিয়ালৈকে 3 টাইমছ আপোনালোকে ভাষণ ল'লে। 3 টাইমছ, 3বাৰ। আৰু 3বাৰ ভাষণ লোৱাৰ পাছতো আপোনালোকে বানমুক্ত অসম কৰিব নোৱাৰিলে। বৰং প্ৰত্যেক বছৰে ভয়ানক পৰিস্থিতি এটা হৈহে গৈ আছে। গতিকে নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰোৱা। আৰু লাষ্ট 4 নম্বৰটো হ'ল যে এই বানপানীৰ এই প্ৰকাণ্ড দুৰ্যোগৰ কাৰণ অনুসন্ধান কৰা আৰু তাৰ ওপৰত এটা ৰিপৰ্ট উলিয়াই অসমৰ মানুহক সঁচা কথাখিনি কোৱা আৰু ভৱিষ্যত যাতে এইটো নহয় তাৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। আপোনাক আকৌ এবাৰ নমস্কাৰ জনাইছোঁ, ধন্যবাদ। আপুনি কথাকেইটা নিশ্চয় শুনিব আৰু নিশ্চয় আপুনি এই কথাকেইটা শুনি লৈ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ। জয় অসম।